हेलो गाइस, आज जेहेतु शिवरात्रि एटु कारणे मैं जाबले ओलाइलो शिव मन्दिरলৈকে আৰু আপোনালোকক দেখাই আছো চাই থাকিব। এয়া আকৌ মোক মায়ে গাখীৰ আনিবলৈ পঠালে। গাখীৰ লৈ ঘৰ আহি পাওঁতে এইফালে আকৌ মুনু মোৰ লগত যাব ওলাইছে, কিন্তু মুনু নেনো বাৰু। ইহঁত তিনিটাৰ লগতে মই এইফালে আহি গ'লো মন্দিৰলৈকে। চাওকচোন ইহঁতৰ ফটো উঠা ষ্টাইল। এইফালে মন্দিৰ পাই গ'লো আৰু ইহঁত দুটা টিকলি দেখিছেনে, ইহঁতকো বোলে ভিডিঅ' উঠাব লাগে, সেইকাৰণে ইহঁতকো ভিডিঅ' উঠাই দিলোঁ গাইছ। এইফালে আকৌ আমি ৰাতি আহি গ'লোঁ কাৰণ দিহানাম আছিল। চাওকচোন লাইটিংখিনি ইমান ধুনীয়াকৈ সজাই দিছে। মই আকৌ ৰাতি এই লগৰজনীৰ লগতে আহিলোঁ। এই মন্দিৰটো স্বৰ্গদেউ শিৱৰ ৰুদ্ৰসিংহ দিনৰে আছিল আৰু এতিয়া ভাঙিবলগীয়া হোৱাত চাৰিওফালে এক্সট্ৰাকৈ ৰুম বনাই ইয়াতে পূজা কৰিবলগীয়া হৈছে আৰু এইফালে চাকি দিবলগীয়া হৈছে বাহিৰতে। আৰু এইফালে দাদাসকলে ইমান ধুনীয়াকৈ দিহানাম প্ৰদৰ্শন কৰিছে। আহকচোন আপোনালোকক দেখাওঁ। যিহেতু তাই ৰাতি নাছিল, সেইকাৰণে গোটা হ'বলৈ আহি গ'ল। আকৌ আমি পুৱা আকৌ মন্দিৰলৈকে আহি গ'লোঁ। যিহেতু ইয়াতে ভোগ খোৱা হয় ৰাতিপুৱাই, সেইটো কাৰণে আমি গা পা ধুই আকৌ আহি গ'লোঁ ইয়াতে। মাহীহঁতো আহিল, এইফালে সৰু মাহী, ডাঙৰ মাহী আৰু দেউতা বহি লৈছে আৰু এয়া এইফালে ভাত দিছে। মই মুনুকো খুৱাই দিলোঁ অলপ। তাই আকৌ নিজেহে খায় গাইছ, খুৱাই দিব নিদিয়ে। যেনে হওক আমি ভোগ চোক লৈ ঘৰ হোৱা হ'লোঁ তাইক।